আমি সকলোকে ঘৰ দিছো যাৰ কাৰণে কি দেখিবলৈ পাইছে আপোনালোকে আজি বিলাসপুৰ অঞ্চলত আমি 82খন ঘৰ দিবলৈ সক্ষম হৈছো ইমান 17 বছৰত 82খন হৈছে না নাই নাজানো কিন্তু আমি দুটা বছৰতে 82খন ঘৰ দিবলৈ সক্ষম হৈছো তেনেকৈ যি ৰেশন কাৰ্ডৰ এটা সমস্যা হৈ আছিল ইমান বছৰৰ পৰা ৰেশন কাৰ্ড নাই আপোনালোকে কিন্তু আমাৰ তাত যোৱা নাই ৰেশন কাৰ্ড লাগে বুলি বা আমাক পইচাও দিয়া নাই যে ভাই 3000 টকা ল আমাক ৰেশন কাৰ্ড এটা দিব লাগিব আমাৰ পিছে পিছে ঘূৰা নাই আমাৰ মেম্বাৰখিনিহে আপোনালোকক মাতিছে যে ৰেশন কাৰ্ড আমি বনাই দিম আপোনালোকৰ ডকুমেন্টছখিনি আমাৰ ভিচিডিচিত জমা কৰিব তেনেকৈ আপোনালোকে জমা কৰিছিলে আমি ৰেশন কাৰ্ডখিনি দিলো ইতিমধ্যে দিয়াই হল তো এয়া কেৱল ৰেশন কাৰ্ড বুলি কথা নহয় এইটো আপোনালোকে তো ভাবি আছে যে আমি ৰেশনখিনিহে পাম আমাৰ কাৰণে ভাল হল ৰেশন কাৰ্ডৰ লগতে আপোনালোকে কি সুবিধা পায় আপোনালোকে জানে না নাজানে ইয়াত আপোনালোকক ৰেশন কাৰ্ডত যিখিনি মানুহৰ নাম অন্তৰ্ভুক্ত আছে এজন মানুহে 5 লাখ কৈ টকা পাব আৰু এইখিনি টকা কেতিয়া খৰচ কৰিব এইখিনি টকা যেতিয়া নেকি আপোনাৰ এটা ডাঙৰ বেমাৰ হ'ব যেতিয়া আপোনাৰ ডাঙৰ বেমাৰ হ'ব তেতিয়া কি হ'ব আপোনাৰ আমাৰ যেনেকা লোৱাৰ আসাম হস্পিটেল আছে প্ৰাইভেট হস্পিটেল তাতো আপোনাৰ আয়ুষ্মানৰ সুবিধা আছে আপোনাৰ